আচ্ছা অকণমান আপোনাৰ চিনাকিটো দিয়ক। নমস্কাৰ, নাম শ্ৰীমান বিজয় ধনিকৈ। আপোনাৰ লগত যোগাযোগ কৰিলে প্ৰথমতে ফাৰ্ষ্ট টাইম, গতিকে আপোনাৰ যেনেকৈ যোগাযোগ কৰিলোঁ, যেনেকৈ আপুনি ভিডিঅ'বিলাকত কয় তেনেকৈ মোক মানে ৰেছপন্সটো আপুনি দিলে। আচ্ছা আগতে যে মোৰ পৰা পোৱালি লৈছিলে কেনেকুৱা ৰিজাল্ট পাইছা? ৰিজাল্টটো ঠিকে আছে বাৰু। আগত মই 150 পুহিছিলোঁ, এনে ভাল ফলাফলে পালোঁ। সেইটো কাৰণে নমস্কাৰ, মোৰ নাম ৰাজু ৰহি দাস, মোৰ ঘৰ নাওখলীয়া। নমস্কাৰ বন্ধুসকল, মই সুদীপ্ত বৰা, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি বৰ্তমান আমি হাঁহ ডেলিভাৰী কৰি আছোঁ। তো এতিয়া বৰ্তমান আহি আছোঁ মই মেৰাপানী, তাৰপিছত নেক্সট যোৰহাট তিয়কলৈকে অলৰেডি পোৱালি যাব, পেকত আছে এইখিনি পোৱালি। আজি কেনেধৰণে হাঁহ পোৱালিখিনি আমি ডেলিভাৰী কৰি আছোঁ বা কেনেকুৱা কোৱালিটিৰ হাঁহ পোৱালি দি আছোঁ, কাষ্টমাৰৰ ফিডবেক কি অকণমান জনাম বলক। বৰ্তমান আহি পালোঁ এইটো গৰঙা আমাৰ। মই আচলতে এজনক দিছোঁ এয়া হাঁহ পোৱালি। আজি কোৱালিটিটো চাওক, এইখিনি হাঁহ পোৱালি লৈছে। আচ্ছা অকণমান আপোনাৰ চিনাকিটো দিয়ক। নমস্কাৰ, নাম শ্ৰীমান বিজয় ধনিকৈ। হয়, এই দাদাৰ পৰা হাঁহ পোৱালি লৈছোঁ, 100 লৈছোঁ। আচ্ছা কেনেকুৱা হাঁহ পোৱালিটো পচন্দ হৈছে নাই? হাঁহ পোৱালিটো ভালেই বাৰু। ভালেই। কেনেকৈ মন গৈছে হাঁহ পোৱালি কৰিবৰ কাৰণে, ফাৰ্ম কৰিবৰ কাৰণে? এই প্ৰথম ষ্টাৰ্ট কৰিছোঁহে। আচ্ছা মোৰ ঘৰ চলং, আমাৰ চলং পথাৰত, আপুনি চলং পথাৰ। হয়, মানে কেনেকৈ মন গৈছে হাঁহ পালন কৰিবলৈ? আপোনাৰ ভিডিঅ'বিলাক চাই খুব নিজে ভাল পাইছোঁ। হয়, আৰু ভাল পাই ভাবিলোঁ যে নহয় নিজে অলপ কৰি চাওঁচোন, আৰু কৰি চাই পেলাই যদি ছাকচেছ হওঁ তেতিয়াহ'লে ভৱিষ্যতলৈ অলপ ডাঙৰকৈ কৰিবলৈ এটা পৰিকল্পনা আছে। হয়, আৰু সেইকাৰণে আপোনাৰ লগত যোগাযোগ কৰিলোঁ প্ৰথমতে ফাৰ্ষ্ট টাইম, গতিকে আপোনাৰ যেনেকৈ যোগাযোগ কৰিলোঁ, যেনেকৈ আপুনি ভিডিঅ'বিলাকত কয় তেনেকৈ মোক মানে ৰেছপন্সটো আপুনি দিলে, সেইটো খুবেই ভাল পালোঁ। আৰু বহুত দিনৰ পোৱালিটো পচন্দ হৈছে নে আপোনাৰ? পোৱালিটো পচন্দ হৈছে। আচলতে এয়া হ'ল মেৰাপানী টাউনৰ পৰিৱেশ। আৰু ইয়াত বিশেষকৈ কি হৈছে, আমাৰ মেৰাপানীৰ টাউনখনৰ পৰা ডিমাপুৰ একেবাৰে কাষত, নাগালেণ্ড একেবাৰে কাষত লাগি আছে। গতিকে ইয়াত সেইকাৰণে এই মানে বজাৰখন খুব ধুনীয়া। গতিকে দাদাই মোৰ পৰা লৈছে, আশা কৰিছোঁ যেনেধৰণে ভাবিছে তেনেধৰণে সফল হওক। ঠিক আছে। এইফালে পূৰা গন্তি হৈ আছে, এই বাইদেউ লৈ আছে আচলতে। আৰু এজন বন্ধু আছে, আগতো পোৱালি লৈছে মোৰ পৰা। অকণ পৰিচয়টো দিয়া। মোৰ নাম শ্ৰী দেৱাশীষ গড়। হয়, মোৰ ঘৰ তৰাণী। আচ্ছা আগতে যে মোৰ পৰা পোৱালি লৈছিলে কেনেকুৱা ৰিজাল্ট পাইছা? ৰিজাল্টটো ঠিকে আছে বাৰু, বেয়া পোৱা নাই? পোৱালি ঠিকে আছে। গতিকে এইবাৰ আকৌ মানে নতুনকৈ লৈছে মোৰ পৰা আকৌ। তো কিমান দিনৰ পৰাই হাঁহ পালন কৰি থকা হৈছে? হাঁহ পালন এতিয়া নতুনকৈ কৰিছোঁহে। আগৰখিনি কিমান ডাঙৰ হৈছে? আগৰখিনি যথেষ্ট ডাঙৰ হৈছে বাৰু। ভাল হৈছে ন? একো প্ৰব্লেম পোৱা নাই? প্ৰব্লেম পোৱা নাই। হয়। আৰু এইফালে বাইদেউ আছে, এই বাইদেৱে লৈছে আমাৰ 100 পোৱালি মেৰাপানী। বাইদেউ অকণমান আপোনাৰ চিনাকিটো দিয়ক। মোৰ ঘৰ আমগুৰিচুক, চাদাং পথাৰ। হয়, মই আগত পুহিছোঁ, এইবাৰ প্ৰথম তোমাৰ পৰা লওঁ বুলি ৰিপৰ্ট চাই পিনি ল'লোঁ। হয়, তাৰপৰা আছে মোৰ মেঘটো 50টা। হয়, তাৰপৰা আগত মই 150 পুহিছিলোঁ, এনে ভাল ফলাফলে পালোঁ। সেইটো কাৰণে আৰু এবাৰ পুহি চাওঁচোন। পুহিছা? এই কেনেকুৱা পচন্দ হৈছে নে পোৱালিটো? পচন্দ হৈছে। পচন্দ হৈছে ন? হয়, ঠিক আছে। বাইদেউৰ ঘৰত গৈ এদিন গোটেই সবিশেষ আমি দেখাম। এতিয়া আহি পালোঁ বৰ্তমান আমাৰ কলাক্ষেত্ৰৰ ওচৰতে। যোৰহাটৰ কলাক্ষেত্ৰ আছে, যোৰহাট কলাক্ষেত্ৰৰ ওচৰত আমাৰ এজন দাদাক মই পোৱালি দিছোঁ। অকণমান আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম ৰাজু ৰহি দাস, মোৰ ঘৰ নাওখলীয়া। হয়, মই ফাৰ্ষ্ট টাইম এইটো বিজনেছ কৰিম বুলি ভাবিছোঁ। হয়, তাকে আপোনাৰ লগত সুদীপ্তৰ লগত কণ্টেক্ট কৰি পোৱালিখিনি আনিছোঁ। হয়, তাকে পুহি চাওঁ কেনেকুৱা লাগে। আচ্ছা, ভাল পালে নিশ্চয় আকৌ ইয়াতকৈ ডাঙৰ কৰিবলৈ চেষ্টা কৰিব। শুভেচ্ছা থাকিলে। ধন্যবাদ। এতিয়া বৰ্তমান আহি গ'লোঁ মই যোৰহাট অজন্তা বাইপাছত। এইখন হ'ল আমাৰ অভাৰ ব্ৰিজ আচলতে যোৰহাট টাউনলৈ যোৱা। আৰু এইটুকুৰা জেগাতে মই বহুত কাষ্টমাৰক আচলতে লোকেল পোৱালি হওক, মুৰ্গী মানে হাঁহ পোৱালি হওক এইখিনিতে দিছোঁ। আৰু আজিও এজন দাদা আহিছে আমাৰ তিয়কৰ পৰা। অকণমান আপোনাৰ পৰিচয়টো দি দিয়কচোন। নমস্কাৰ, আপোনাৰ মোৰ তিয়কত। হয়, তিয়কত মোৰ দাদাৰ পৰা আপোনাৰ ভিডিঅ' চাইছিলোঁ। হয়, ভিডিঅ' চাই আপোনাক দাদালৈ ফোন কৰিলোঁ, ফোন কৰি আৰু কিবা লগ কৰিলোঁ। আপোনাৰ কিবা লগ কৰি পোৱালিখিনি এতিয়া আপোনাৰ লোৱা হৈছেগৈ আৰু। লোৱা হৈছে মানে এইফালে হাঁহ পোৱালি লৈছে, এইফালে মানে 100 হাঁহ পোৱালি দিছোঁ। তেখেতে প্ৰথমবাৰ কৰিছে, আশা কৰিছোঁ যেনেধৰণে কৰিছে, যেনেধৰণে ভাবিছে তেনেধৰণে সফল হওক তাৰে কামনা কৰিছোঁ। আৰু এয়া হ'ল যোৰহাট, সিফালে সোমাই গ'লে। গতিকে এইখিনিৰ পৰা মই আকৌ ৰিটাৰ্ণ হ'ম আজি। আৰু এতিয়া বৰ্তমান মই পঠাইছোঁ, এয়া হ'ল বৰহোলাত 100 পোৱালি পঠাইছোঁ এজন কাষ্টমাৰ। এনেকুৱা ধৰণৰ কিছুমান কাষ্টমাৰকো আমি পোৱালি পঠা যায়, যাক দেখাও নাপাওঁ। গাড়ীৰ যোগেদি এনেধৰণে পোৱালি পঠোৱা হয়। আৰু ভিডিঅ'ৰ যোগেদি বিভিন্ন ধৰণৰ কাষ্টমাৰে কি কৰে, অকণমান ওলাবলৈ বেয়াও পায়, তেনেধৰণৰ কাষ্টমাৰকো মই পোৱালি দি থকা হয়। গতিকে আপোনালোকে যদি এনেকুৱা ধৰণৰ পোৱালি দৰকাৰ হয়, ওপৰৰ স্ক্ৰীণত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰিব। ধন্যবাদ।